নিৰ্বাচন খেলিব নোৱাৰিব নৱকুমাৰ শৰণে ন্যায়ালয়ৰ ৰায়দানত থমকিল শৰণীয়াৰ ৰথ সকলো জল্পনা কল্পনাৰ অৱসান ঘটাই আজি কোকৰাঝাৰ জিলাৰ নিৰ্বাচনী বিষয়া নৱকুমাৰ শৰণীয়াৰ মনোনয়ন বাতিল কৰিছে জনজাতিৰ প্ৰমাণপত্ৰৰ বিসংগতিৰ বাবে নিৰ্বাচনী আয়োগে মনোনয়ন বাতিলৰ ঘোষণা কৰিছে কোকৰাঝাৰৰ ৰিটাৰ্নিং বিষয়া প্ৰদীপ কুমাৰ দ্বিবেদীয়ে এই সিদ্ধান্ত লয় পূৰ্বৰ জনজাতিৰ প্ৰমাণপত্ৰ বাতিলৰ পাছতে নতুন এখন জালিয়াতিৰ প্ৰমাণপত্ৰ সহ মনোনয়ন দাখিল কৰিছিল শৰণীয়াই কিন্তু ৰাজ্যিক কমিটিয়ে দাখিল কৰা এক প্ৰতিবেদনৰ ভিত্তিত নতুন জনজাতিৰ প্ৰমাণপত্ৰখনো বাতিল কৰা হয় জনজাতিৰ প্ৰমাণপত্ৰ বাতিল হোৱাৰ লগে লগে মনোনয়ন বাতিল হয় শৰণীয়াৰ আজি দিনৰ 11 বজালৈ শৰণীয়াক দিয়া হৈছিল সময় নতুন প্ৰমাণপত্ৰ প্ৰমাণ দিবলৈ বান্ধি দিয়া হৈছিল সময় এছটিৰ বাবে সংৰক্ষিত কোকৰাঝাৰ সমষ্টিত বড়ো কছাৰী জনগোষ্ঠীৰ প্ৰমাণপত্ৰ দাখিল কৰি দুবাৰকৈ সাংসদ হৈছিল নৱকুমাৰ শৰণীয়া কিন্তু জনকলাল বসুমতাৰীয়ে দাখিল কৰা আৰ্জিৰ ভিত্তিত চলা গোচৰত মুখ থেকেচা খাই নৱকুমাৰ শৰণীয়াই প্ৰথমে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠে নৱকুমাৰ শৰণীয়াৰ জনজাতিৰ প্ৰমাণপত্ৰ বৈধ বুলি ৰায় দিছিল কিন্তু অসম চৰকাৰৰ জনজাতি বিভাগে খণ্ড বিচাৰপীঠৰ কাষ চাপি এজনীয়া বিচাৰপীঠৰ ৰায়ক প্ৰত্যাহ্বান জনায় বিগত 18 এপ্ৰিলত খণ্ড বিচাৰপীঠে নৱকুমাৰ শৰণীয়াৰ জনজাতিৰ প্ৰমাণপত্ৰ অবৈধ বুলি ৰায় দিয়ে তাৰ পাছতে বিপদত পৰে নৱকুমাৰ শৰণীয়াই বিকল্প পথৰ সন্ধান কৰি ৰাভা জনগোষ্ঠীৰ প্ৰমাণপত্ৰ উলিয়াই শৰণীয়াই নতুন জনজাতিৰ প্ৰমাণপত্ৰৰে মনোনয়ন দাখিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে জনজাতিৰ প্ৰমাণপত্ৰ অবৈধ ঘোষণাৰ পাছতেই বিকল্প পথৰ সন্ধান কৰে শৰণীয়াই ৰাভা জনগোষ্ঠীৰ লোক বুলি দাবী কৰি জনজাতিৰ প্ৰমাণপত্ৰ উলিয়াই ৰাভা জনগোষ্ঠীৰ প্ৰমাণপত্ৰ সংলগ্ন কৰি নৱকুমাৰ শৰণীয়াই দাখিল কৰিছিল মনোনয়ন পত্ৰ নতুন জনজাতিৰ প্ৰমাণপত্ৰখন যে প্ৰকৃত প্ৰমাণ দাঙি ধৰিবলৈ আজি দিনৰ 11 বজালৈ সময় বান্ধি দিছিল নিৰ্বাচনী আয়োগে কিন্তু আজি 11 বজালৈ প্ৰমাণ দাখিল কৰিব নোৱাৰিলে শৰণীয়াই ফলত নৱকুমাৰ শৰণীয়াৰ মনোনয়ন বাতিল কৰে নিৰ্বাচনী আয়োগে আৰু ইয়াৰ লগে লগে অবৰু ৰাজনীতিৰ কৰা শৰণীয়াৰ ৰাজনৈতিক কেৰিয়াৰৰ প্ৰতি আশংকা ঘনীভূত হৈছে এই সিদ্ধান্তৰ বিৰুদ্ধে ন্যায়ালয়ত প্ৰত্যাহ্বান জনাবনে শৰণীয়াই কিয়া হ'ব সময়ত লক্ষণীয় নমস্কাৰ সমূহ আমাৰ শুভাকাংক্ষী সমৰ্থক তথা অগ্ৰসংখ্যা সমিতি জিএছপিকে আদি কৰি বিভিন্ন জাতীয় দলগত সন্মানীয় ব্যক্তিবৰ্গ সদস্যসকল লগতে আমাৰ কোকৰাঝাৰ ভোটাৰ ৰাইজ ইতিমধ্যে আপোনালোকে গমে পাইছে যে আজি 11টা বজাত আমাৰ যি নমিনেশ্যন ছাবমিশ্যন আছিল সেইটো কেঞ্চেল কৰা হৈছে এইটোত আপোনালোকৰ লগতে আমি আপোনালোকৰ দুখৰ একেলগে আমি সমভাগী যেহেতু আমাৰ অলৰেডি সিদ্ধান্ত হৈ আছে অলৰেডি আমাৰ দুজন কেণ্ডিডেট বিনিতা ডেকা আৰু ঘনশ্যাম দাস ডাঙৰীয়া আছে অহাকালিলৈকে উজ্জ্বল আছে আমি এতিয়াও চেষ্টা কৰি আছো যাতে এই অৰ্ডাৰটো এগেইনষ্ট চেলেঞ্জ কৰাৰ কাৰণে গতিকে কালিলৈ কিবা কাৰণত একো ৰিজাল্ট নাহিলেও আমাৰ নিশ্চিতভাৱে এজন কেণ্ডিডেট থাকিব সেইকাৰণে আপোনালোকে কালিলৈকে অপেক্ষা কৰক আৰু নিজৰ নিজৰ যিখিনি দায়িত্ব সেইখিনি পালন কৰক কাৰণ এইখিনি সময়ত আমি কোকৰাঝাৰ ভোটাৰ ৰাইজৰ লগত আমি থিয় হোৱাটো জৰুৰী আপোনালোকে জানে যে আমাৰ বিৰোধীবিলাকে ষড়যন্ত্ৰৰ যিমানেই নকৰক কেলে আমি কোনো কাৰণে যে হাৰ নামানো আমি যাতে নিজৰ সিদ্ধান্ত অটল থাকোঁ আপোনালোকৰ লগত মই আগতেও আছিলোঁ আজিও আছোঁ ভৱিষ্যতেও আছোঁ আপোনালোকে নিশ্চিত থাকক যে কোকৰাঝাৰত আমি বিজয়ী হ'বই লাগিব এনি হাও তাৰ কাৰণে আপোনালোকে ৰেডি থাকক আৰু নিজৰ নিজৰ যিখিনি দায়িত্ব সেইখিনি ভালভাৱে পালন কৰক News Desk Report, Anivharot 24. Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.